ওচৰলৈ আহিলে ধুনীয়াকৈ এয়া ঠেংটো দাঙি দিব, অলপ খজুৱাই দিব লাগিব তাইক। পূৰা ফেন চলি আছে আৰু মহাৰাণী শুই আছে। তাৰপিছত হৈ গ'ল আমাৰ এয়া বেটি, তাই বেটি, তাই ডিষ্টেম্পাৰ হৈ পেলাই পেৰালাইচিছ হৈছিলে। এতিয়া তাই খোজকাঢ়িব পৰা হৈ গ'ল বাৰু। তাইক গুৱাহাটীত দেখাই আনিছিলোঁ। বলক, এইজনী হৈ গ'ল আমাৰ বগলী, তাই নামটো বগলী, তাই চবতকৈ সৰু, তাই বগলী। পূৰা ফেন লগাই থোৱা আছে ৰুমে ৰুমে। আৰু আমাৰ মহাৰাজ, মহাৰাজ, ইয়াৰ নামটো বেল। স্বাস্থ্যই পাতিয়ে ই প্ৰকাণ্ড, কিন্তু বহুত ভয়াতুৰী ই বেল। বলক, আৰু লগ পাই আছোঁ। এজনী হৈ গ'ল আমাৰ নিমকি, নিমু। এজনী আমাৰ নিমকি। ক'ত যাওঁ ৰ'দত? অঁ, আৰু এটা আছে চকীৰ তলত সোমাই, ৰ'ব দেখাই আছোঁ। এইটো আমাৰ বুঢ়া, তাৰ বেচেৰাৰ বয়স বহুত হ'ল, 10 বছৰমান হ'ল। তাৰ বাওঁফালৰ চকুটো বগা হৈ গ'লগৈ, বয়সো হ'ল তাৰ বহুত। সি আমাৰ ঘৰলৈ আহোঁতেই তাৰ অলপ বয়স হৈছিল। আমাৰ ঘৰত অহা আজি 5 বছৰমান হ'ল। বাকী এয়া আৰু এটা সম্পত্তিৰ ভিতৰত আছে, বলক দেখাই আছোঁ। ৰ'ব, এইটো আনিছোঁ ৰাস্তাৰ পৰা। এইটো পেলাই দিছিলে কোনোবাই। 3 দিন আছিল তাৰ, আজি 1 মাহ হ'ল। ৰহ এইটো হৈ গ'ল আমাৰ কণী পোৱালিটো। এইটো আমাৰ ঘৰলৈ অহা আজি 8 তাৰিখে আহিছে আমাৰ ঘৰলৈ। বহুত বদমাছ, মহা গুণ্ডা পোৱালি, গুণ্ডা পোৱালি। এই মহা বদমাছ, ই গুণ্ডা, খালি কামুৰি থাকিব লাগে তাক। বাহ, আজিলৈ ইমানেই, আৰু আছে দেখুৱাই থাকিম লাহে লাহে, আৰু 2টা আছে। আৰু বাকী 2জন ৰাইজ এয়া শালিকা খেলাত ব্যস্ত। শালিকাটোক আহিবলৈও শান্তি নিদিয়ে।